এই মই দেখিবলৈ পাইছোঁ আজি আমাৰ বিটিআৰ অঞ্চলত যিটো ব্যৱস্থা যিটো পৰিৱেশ আজি টোটেল একদম নৰ্মেল টোটেল পিচ যিটো ইমান দিনে ৰাইজে বুকুত আশা বান্ধি ৰাখিছিলে এটা সময়ত আমাক কৈছিলে বড়োলেণ্ডত গেলি বিটিআৰ অঞ্চলত গেলি এই গুলিয়ৰ শব্দৰে বোলে ৰাতিপুৱাই আমাৰ বেয়া লগা আছে কাৰণ আমি বিটিচি সৃষ্টি কৰিছোঁ আমাৰ মনত বেয়া লগা আছে আমি ভাবছিলোঁ এনেকুৱা বিটিচি আমি গঢ়িম বুলি আমাৰ যিটো সপোন এই সপোনটো আমি বাস্তৱত ৰূপায়ণ কৰাৰ কাৰণে অহৰহ আমি চেষ্টা কৰিছিলোঁ যাৰ কাৰণে এই সমষ্টিৰ পৰা আপোনালোকে জানে মোক দুইবাৰ নিৰ্দলীয়ভাৱে ৰাইজে প্ৰতিনিধিত্ব কৰাৰ কাৰণে সুবিধা দিছিলে তথাপিও মই বিপেক দলৰ যিটো শাসন ব্যৱস্থা তাত মই জড়িত হৈ কাম কৰাৰ কাৰণে প্ৰয়াস কৰিছিলোঁ চেষ্টা কৰিছিলোঁ কিন্তু মই এই সময়ৰ পৰা মই আজিলৈ সেইদিনালৈকে ইউ পি পি এল দলে চৰকাৰ গঠন কৰা আগ মুহূৰ্তলৈ মই দেখিবলৈ পাইছোঁ যে অগণতান্ত্ৰিকভাৱে অগণতান্ত্ৰিক পদ্ধতিৰে যিটো আমাৰ শাসন ব্যৱস্থা যিটো এই চলাৰ কাৰণে যিটো বীজ ৰোপণ কৰা হেন মই অনুভৱ কৰিছিলোঁ যদি এই পদ্ধতিটো থাকিলহেঁতেন এই বীজটো যদি ৰোপণ হৈ অলপ ডাঙৰ হ'লহেঁতেন তেতিয়াহ'লে আমাৰ বিটিচিখন ধ্বংস হ'লহেঁতেন এইটো ৰাইজে যাক পচন্দ কৰে গৌতম দাস ইয়াৰে নেতৃত্ব দিয়াৰ কাৰণে ৰাইজে ইয়াক কৰিছে প্ৰতিনিধিত্ব প্ৰদান কৰিলে এখেতে জিতিলে এখেতে কাম কৰিব লাগিব কৰি আছে গতিকে এতিয়া মোৰো যিটো ৰাইজৰ কাম কৰা যিটো মই আগৰে পৰা মই আহি আছোঁ কৰি হয় মোক এই দুটা টাৰ্ম হয়তো মোক প্ৰতিনিধিত্ব কৰা নাই কাৰণ মই নিৰ্দলীয় আছিলোঁ যিয়ে হওক বিভিন্ন কাৰণ কোনোবা কেতিয়াবা দায়িত্ব পায় কেতিয়াবা কোনোবা নাপায় কিন্তু সেই বুলি নহয় যে মই ইলেকশ্যন খেলিলে গৌতমৰ কিবা ক্ষতি হয় বা গৌতমক মই কিবা বেয়া পাই ইলেকশ্যন খেলিটো এইটোতো নহয় মই ইলেকশ্যন খেলা মানুহটো বিজেপিক বেয়া পাৱাটো নুবুজায় আমাৰ এইটো যিমান জনপ্ৰতিনিধি তাৰমানে হোৱাৰ কাৰণে যিবিলাকে তাত কৰিব এই নিৰ্বাচনত ভাগ ল'ব এখেতসকলৰ ভিতৰত যাক প্ৰতিনিধিত্ব ৰাইজে বাছনি কৰে এইটোৱেতো সম্ভৱ ইলেকশ্যন খেলাটো এইটো দলেহে জানিব এইটো ঠিক সেৱা আগবঢ়াম তথাপিতো মইতো ইলেকশ্যন যদি দলে যদি মোক প্ৰক্ষেপ কৰে তেতিয়াতো মইতো খেলিবই লাগিব তো ৰাইজৰ ওপৰত এইটো নিৰ্ভৰ কৰিব